ওলাই আহিব লাগিব তেতিয়াহে আমাৰ সমাজখন বা আমাৰ জাতিটো আগুৱাই যাব তোমাৰ ৰলি টুডুক মই চিনাই কৰাই দিছো তোমাৰ নামটো কোৱা মোৰ নাম ৰলি টুডু ক'ত খেলিবলৈ গৈছিলা অলপ কোৱা মহাৰাষ্ট্ৰ মুম্বাই নাসিক আৰু এটা মুম্বাই ফালে গৈছো আৰু এতিয়া কি প্ৰিপাৰেচন চলি আছে কি খেল খেলিবলৈ প্ৰিপাৰেচন চলি আছে ফেডাৰেশন ক্লাব from Maharashtra এতিয়া আকৌ তুমি মহাৰাষ্ট্ৰত খেলিবলৈ যাবা ওকে তো এতিয়া তুমি ৰাইজক তোমাৰ যি প্ৰতিভা আছে সেই প্ৰতিভা অলপ দেখাবলৈ অনুৰোধ জনাইছো ঠিক আছে সকলোকে আমি আমাৰ এই কণমানি ছাত্ৰীগৰাকীৰ যি প্ৰতিভা আছে এই প্ৰতিভাক সকলোৱে যাতে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ কাৰণ আজি কণমানি এই ছাত্ৰীগৰাকীয়ে পুনে মহাৰাষ্ট্ৰ মুম্বাই দিল্লী বিভিন্ন ঠাইত তেওঁ এই ছাত্ৰীগৰাকীয়ে টাইকাণ্ডো খেল প্ৰদৰ্শন কৰি চেম্পিয়ন আজি সোণৰ পদক কেৱল এটা নহয় দুটা নহয় 4-5টা কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে সেয়াহে সকলো সকলোকে হাত দিবলৈ অনুৰোধ জনাইছোঁ সকলোকে জোৰদাৰ হাত দিবলৈ অনুৰোধ জনাইছোঁ কাৰণ আজি এই কণমানি ছাত্ৰীগৰাকীয়ে আজি তেখেতৰ যি পিতৃ আমাৰ সাঁওতাল ছাত্ৰ সন্থাৰ উপদেষ্টা বিজ্ঞানেশ্বৰ টুডু আৰু বিজ্ঞানেশ্বৰ টুডু ডাঙৰীয়াই অহৰহ কষ্ট কৰি আজি নিজৰ সন্তানক সেই পৰ্যায়লৈ নিবলৈ চেষ্টা কৰি আছে কেৱল মৰণত নহয় কেৱল ডিব্ৰুগড়ত নহয় কেৱল অসমত নহয় ভাৰতত তাৰ ছোৱালীক চিনি পাব লাগিব সেই সপোন লৈ নিজৰ ছোৱালীক আগুৱাই লৈ গৈ আছে সেই সপোন প্ৰত্যেকে চাব লাগিব আমাৰ সাঁওতাল জনগোষ্ঠীৰ প্ৰতিজন পিতৃ মাতৃয়ে চাব লাগিব নিজৰ সন্তানক লৈ কাৰণ আমাৰ জনগোষ্ঠীৰ পৰা ভাল এজন খেলুৱৈ হ'ব লাগিব আমাৰ জনগোষ্ঠীৰ পৰা ভাল এজন ইঞ্জিনিয়াৰ হ'ব লাগিব আমাৰ জনগোষ্ঠীৰ পৰা ভাল এজন উকিল হ'ব লাগিব আমাৰ জনগোষ্ঠীৰ পৰা ভাল এজন বিধায়ক হ'ব লাগিব MLA হ'ব লাগিব আৰ্মি হ'ব লাগিব পুলিচ হ'ব লাগিব তেতিয়াহে জনগোষ্ঠীটো আগুৱাই যাব